বিৰোধীৰ সমন্বয় অকল লিলি হোটেলতে আছে। এতিয়া লিলি হোটেল চেজ হ'ল, সমন্বয় শেষ হ'ল। কাৰণ সমন্বয় কেনেকৈ কৰিব? মানুহ চব মোদীৰ পক্ষত আছে। এইটো ইলেকশ্যনটো কি যে মোদী প্ৰধানমন্ত্ৰী হ'ব নে নাই? গতিকে ভাৰত আৰু অসমৰ সকলো মানুহে মোদীক প্ৰধানমন্ত্ৰী হোৱাটো বিচাৰিছে। সেইকাৰণে এই ইলেকশ্যনটোত ইমান টান ইলেকশ্যন নহয়। বিধানসভাৰ ইলেকশ্যন হ'লে মানুহৰ এটা থাকে যে ক্ষমতাৰ পৰিৱৰ্তন হ'ব বা পুৰণা চৰকাৰখনে চলি থাকিব। লোকসভাত মানুহে জানে যে অসম চৰকাৰ এইখনেই থাকিব আৰু 3 বছৰ, আঢ়ৈ বছৰ। লগত মানুহে এইটোও জানে যে মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হ'বই। খালি 400 পাৰটোহে এতিয়া ইছ্যু, যে 400 পাৰ হৈ প্ৰধানমন্ত্ৰী হ'বনে নাই, সেইটোহে ইছ্যু। গতিকে মইতো নাভাবোঁ যে এই নিৰ্বাচনত বিৰোধী একতা হ'লেও ৰিজাল্ট একেটা হ'ব আৰু বিৰোধী একতা নহ'লেও ৰিজাল্ট একেই হ'ব। ৰিজাল্টত কোনো এফেক্ট নপৰে। আমি পুষ্পবৃষ্টিৰে আৰম্ভ কৰিছিলোঁ আৰু সুন্দৰ বতৰ এটা পালোঁ আৰু খুব সুন্দৰ কৰি গড়মূৰৰ পৰা মহৰীচুকলৈকে 13 কিলোমিটাৰ ৰাস্তা চাইকেলেৰে আমি আহিলোঁ। ৰনোজ পেগু ডাঙৰীয়া, মই, আমাৰ গোটেইকেইটা দলৰ নেতৃবৃন্দ, আমাৰ কাৰ্যকৰ্তাসকল। ৰাস্তাত অগণন মানুহ লগ পালোঁ, বহুত গামোচা পালোঁ, মিচিং গামোচা, বিহুৱান আৰু ৰাইজৰ অদ্ভুত মৰম পালোঁ। মাজুলীত মই বিশ্বাস কৰোঁ যে আমি খুব ভাল এটা ফলাফল দেখুৱাব পাৰিম আৰু মাজুলীৰ বিকাশৰ বাবে, অসমৰ বিকাশৰ বাবে আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আকৌ এবাৰ প্ৰধানমন্ত্ৰী কৰিব লাগিব। মাজুলীত ৰাইজৰ অফুৰন্ত মৰম আৰু আশীৰ্বাদে মোক বিশ্বাস যোগাইছে যে এইবাৰ অসমত আমি এক অভূতপূৰ্ব ফলাফল দেখুৱাব। আজিৰ পৰা ৰাজীৱ ভৱনৰ কথাটো আপুনি যেতিয়া কৈছে, মইতো ভাল কথা কৈ আছোঁ, মইতো একো বেয়া কথা কোৱা নাই। কেছ কেতিয়া হয়? যেতিয়া কোনোবা মানুহক ডিফেম কৰা হয়। কিন্তু মই যদি কওঁ আপুনি মুখ্যমন্ত্ৰী হ'ব, সেইটো কেছ কেনেকৈ হ'ব? কেছ যেতিয়া হয় যদি মানুহজনক আপুনি হেয় প্ৰতিপন্ন কৰে। মইতো ভূপেন বৰাক উচ্চ আসনত ৰাখিছোঁ, ইভেন মোৰ আসনখনতো ৰাখিছোঁ। গতিকে এইটো কেছ কেনেকৈ হ'ব পাৰে? গতিকে যোন উকিলে কেছটো তৰিছে, হয় তেওঁ ক্লায়েণ্ট পাব লাগে কাৰণে লৈছে, কিন্তু মইতো ওকালতি কৰিছোঁ, ইয়াততো কোনো কেছ নাখাতে। বৰঞ্চ জাজে ক'ব আপোনাক ইমান ভাল পায় মানুহজনে, আপুনি কিয় কেছ দিছে বুলি। ভূপেন বৰা ছাৰ কেতিয়া আহিব পাৰে? মইতো ভাবোঁ যে 25 চনৰ আগভাগত তেওঁ আহি যাব। 25ৰ একদম পহিলা ভাগতে তেওঁ আহিব। আৰু ভূপেন বৰাই কেছটো মনৰ ইচ্ছাৰ পৰা দিয়া নাই, মানে ক'ব লাগে কাৰণে ৰাজনৈতিক এটা। মই কিবা এটা কথা কৈ আছোঁ যেতিয়া কিবা এটা সংযোগ নথকাকৈতো নকওঁ। গতিকে এইটো এনেই কেছ এটা দিব লাগে। হয়তো দিল্লীৰ পৰা ফোন পাইছে কেছ কিয় দিয়া নাই বুলি, সেইকাৰণে মনৰ বিপক্ষে দিছে। নহ'লে কেছ দিলেতো প্ৰথম দিনাই দিলেহেঁতেন। একোখন মেডিকেল কলেজ বনোৱাৰ পৰিকল্পনালৈ আগবাঢ়িছোঁ। মাজুলীত দলং হৈ যোৱাৰ পিছতো বহুত চাপৰি থাকি যাব। যি গড়মূৰ বা কমলাবাৰীত সহজে আহিব নোৱাৰিব। দলং হোৱাৰ পিছতো, দেখাত দলংটো হ'ল, কিন্তু দলং হোৱাৰ পিছতো ধৰক আহতগুৰিৰ পৰা যদি মানুহ এগৰাকী গৰ্ভৱতী হয়, যোৰহাট বা গোলাঘাট বা গহপুৰ, লখিমপুৰ যোৱাটো সহজসাধ্য হৈ নাথাকিব। সেইবিলাক জেগালৈকেও দলং যোৱা আৰু বহুদিনীয়া ব্যৱস্থা। সেইকাৰণে মোৰ মনত এটা ইচ্ছা আছে যে 2খন দলং হৈ গ'লে আমি ডক্টৰো পাম, মাজুলীৰ প্ৰাকৃতিক পৰিৱেশো ভাল। এখন নতুন কনচেপ্টত ইয়াত আমি এখন মেডিকেল কলেজ, নেচাৰোপেথি, যৌগিক অৰ্থাৎ এলোপেথিক, আয়ুৰ্বেদিক আৰু নেচাৰোপেথি 3টাৰ সংমিশ্ৰণত আমি এখন ভাল শিক্ষাৰ প্ৰতিষ্ঠান বনাব পাৰিম। মাজুলীত সত্ৰীয়া সংস্কৃতিৰ এটা পুণ্যভূমি, অলপ নেচাৰোপেথি ট্ৰিটমেণ্ট হ'ব পাৰে, আয়ুৰ্বেদিক ট্ৰিটমেণ্ট হ'ব পাৰে, যোগা হ'ব পাৰে আৰু লগত এলোপেথিক মেডিকেল কলেজ এখন, য'ত সকলো স্পেচিয়েলিটি থাকিব। মই অলৰেডি কনচেপ্ট পেপাৰ এখন বনাব দিছোঁ। হয়তো আৰু 6-7 মাহ পিছত কনচেপ্ট পেপাৰখন ৰেডি হৈ উঠিব। তেতিয়া মই মাজুলীৰ ৰাইজৰ লগতো আলোচনা কৰিম। যাৰ কাষত যোন আছে কোনো সুৰক্ষিত নহয়।
কংগ্ৰেছত আজিও যাৰ কাষত যোন আছে মোক যদি কয় বাকী কেইজনক লৈ আহক তেওঁলোক আহি যাব গোটেই মানুহখিনি বিজেপি মুখী হৈছে এতিয়া লগত ৰেকিবুদ্দিন লাগি আছে বাস মই আগতে কৈছো যে মুছলিম মানুহখিনি আহোঁতে 32 চন লাগিব 32 চন আহিব আৰু কংগ্ৰেছৰ যিকোনো হিন্দু লিডাৰক আমি ফোন কৰিলেই জইন কৰি দিম এতিয়া ধৰি লওক মাজুলী নন্দিতা দাস সোমাই আছে বা বটৰদুৱাৰ বিধায়িকা নন্দিতা দাসক যদি মই কওঁ যে বাইদেউ আহক হাজো শুৱালকুছি চিটখনত আপুনি অহাবাৰ উঠিব তেওঁতো বকুটো সমষ্টি এতিয়া ৰিজাৰ্ভেশ্যন নাই হাজো শুৱালকুছিৰ সমষ্টিটোহে ৰিজাৰ্ভেশ্যন আছে তেওঁক যদি মই সাদৰেৰে নিমন্ত্ৰণ কৰোঁ তেওঁ আহি যাব শিৱামণি বৰাও আহি যাব সমষ্টিটো নাই কিন্তু আমি এতিয়া সকলোকে মাতিব নোৱাৰোঁ বিপদ সেইটোহে শিৱামণি বৰা নন্দিতা দাসে মাজুলীত সোমাই কি পাব আজি মাজুলীত চব সৰ্বানন্দ সোণোৱাল বিধায়ক হৈ থাকোঁতে মাজুলী জিলা হ'ল তাৰপিছত মাজুলীয়ে এদিনো পিছ হুহুকি চোৱা নাই আগুৱাই গৈ আছে গতিকে কংগ্ৰেছৰ নেতাসকলে কাম কৰাৰ বহুত সুযোগ পাইছিল তেওঁলোকেতো কাম কৰিবই পাৰিলেহেঁতেন যেতিয়া মাজুলীৰ কাম হ'ল বা হোৱাৰ পথত তেতিয়া তেওঁলোক কামখিনিক বিধি পথালি দিবৰ কাৰণেহে ইয়াত আহিছে তেওঁলোকে এনেকুৱা দেখুৱাব খুজিছে যেন মাজুলীৰ মানুহ কৃতজ্ঞ নহয় আমাক ভোট দিব আৰু কিয় ভোট দিব তোমালোক আজি মাজুলীৰ যিমান আশা আছিল সকলো নৰেন্দ্ৰ মোদীয়ে পূৰ্ণ কৰিছে গতিকে মাজুলীৰ মানুহ কৃতজ্ঞ মানুহ মাজুলীৰ মানুহ আধ্যাত্মিক মানুহ গতিকে মাজুলীৰ মানুহে নিজৰ অন্তৰৰ বিপৰীতে গৈ কোনোবা শিৱামণি বৰা কোনোবা নন্দিতা দাসক চাই পেলাই ভোট দিব নেকি আপোনালোকে কওকচোন আহোমে কেতিয়াও খন্তি নামাৰে তিনি গগৈ যি খন্তি মৰা প্ৰসংগত এইটোতো খন্তিটো চলি আছে দেখোন পেপাৰতে আপোনালোকে দেখোন নিউজত আপোনালোকে মোক সুধিলে আহোমে খন্তি নামাৰে খন্তিটো নামাৰে কিন্তু মাৰি এতিয়া কিয় আছে সিজনৰ তাত যাব লাগে প্ৰচাৰ কৰিব লাগে মইতো বিচাৰো যে লুৰিণজ্যোতি গগৈৰ কাষত গৈ বাকী দুই গগৈ থিয় হওক বাকী দুই গগৈৰ কাষত গৈ বাকী দুই গগৈ থিয় হওক এতিয়া ক'ত কল তেওঁলোক আমিহে বিচাৰি আছো তেওঁলোকে যিহেতু তিনি গগৈ কৈ আছিল আজি অন্ততঃ বিপদৰ সময়ত তিনি গগৈটো একলগ হ'ব লাগে গতিকে খন্তি নামাৰে কিবা মাৰি আছে ভগৱান জানে ৰাজ্যত নিৰ্বাচনী জ্বৰ পুনৰ শাসনলৈ আহিব নেকি বিজেপি মিত্ৰজোঁট নে দেশত উত্থান ঘটিব বিৰোধী শক্তিৰ অসমৰ 14টা লোকসভা সমষ্টিৰ প্ৰতিটো আপডেট ক্ষিপ্ৰতাৰে 2024 নিৰ্বাচনৰ সৰ্ববৃহৎ কভাৰেজ টাইলাইটৰ প্ৰতিটো ইলেকশ্যন কভাৰেজ আগবঢ়াব ষ্টাৰ চিমেণ্টে